এখন 2023 125 হয় প্রায় 65 দিছি 65000 এর বিক্রি 65 এখন আরো ডিসকাউন্ট দিম এখন 7 মাহ পুরনি 227 মান আচ্ছা পালসার কিমান আছে এটা 50000 টাকা দিম এখন 50000 টাকার পালসার পুড়ে তেনু কিਥੇ ਕਿਥੇ ਚੱਲਦੇ ਆ ਚੱਕੇ ਨੇ ਤੇ ਸਾਨੀ ਦੱਸ ਕਿਨੇ ਨਾਲ ਲੈਣੀ ਟੱਕੇ ਨੇ ਤੇ ਸਾਨੀ ਦੱਸ ਕਿਨੇ ਨੋਟ ਛਾਪ ਤੇ ਮੈਂ ਸਿਫਰ Hey guys, welcome back to my YouTube channel. More on another video. আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে ব্যাকগ্ৰাউণ্ডটো চাই গমে পাইছে মই এতিয়া বৰ্তমান কোড আছো আৰু লগত নাইট আছে নাইটা কি খবৰ বঢ়িয়া 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 তে যোৱা ভিডিঅ'ৰ পৰা কি ৰেসপন্স মানে জি দামত কৈছিলে সেই দামত দিছে না দামতে দিছো বুক ৰিসিপ্ট দেখাব পাৰিব আৰামছে দেখাইনি বুক ৰিসিপ্ট পাই যাব যোনবিলাক ৰনিং জিমানত কৈছে ইমান দামতে দিছো যোনবিলাক যেনেকা দাম কৈছো এনেকা তোমাৰ ভিডিঅ'ৰ পৰা ভাল ৰেসপন্স আহিছে এইটো নকওঁ আচ্ছা বস্তুবিলাকো ভাল পাইছো যেনেকা মই কৈছো মানুহ আমাৰ ওয়েষ্টেজ হ'ব নালাগে বস্তু আপোনালোকে আহি পেলে ক'ব যে ভিডিঅ' চাই আছো মন্থন ব্লগৰ ভিডিঅ' দেখাই দিব লাগিলে লাগিলে ভিডিঅ' তেতিয়া প্ৰাইজৰ একো কথাই নাই একো নাহে যোনবিলাক যেনেকা জি দাম কৈ কৈছে গোটেইখিনি এনেকাই পাব মই কৈছো ন কোনবা এটা যেতিয়া পইচা ল'ব আহিছে ইনভেষ্টমেন্ট কৰিব তাৰ ইনভেষ্টমেন্ট ওয়েষ্টেজ হ'ব নালাগে পইচা পুৰা ভ্যালুয়েবল বস্তু লৈ যাবি ভ্যালু টু মানি হ'ব একদম একো টেনচনে ল'ব নালাগে ঠিক আছে আজিও চাব পাৰে নাইটাতে পুৰা নতুন নতুন ষ্টক খাৰা কৰিছে যোনকেইখন আছিল কাৰণ বাইকটো অলপ লাহে লাহে যায় আপোনালোকে সময় পাই যাব যদি কাবাৰ তাত অলপমান সময় নাই আপোনালোকে চাব পাৰে এইবিলাক থান্ডাৰবাৰ্ড নতুন নতুন আহি গেছে হান্টাৰ আছে হান্টাৰো আছে গোটেইখিনি আছে আৰু নিউ ষ্টক আহিছে আৰু ইমান এইবিলাক যিমান পুৰণা ষ্টক আছে আমি একদম নেগোজিয়েবল প্ৰাইজত গোটেইখিনি এৰি দিম যিমান কিনি আছে ঠিক আছে গুচি যাব গোটেইখিনি এৰি দিব আৰু মই এটা কথা কৈ দিওঁ আজি হ'ল 28 তাৰিখ ডিচেম্বৰৰ 28 তাৰিখ 2024 এই ভিডিঅ'টো আজি মই এতিয়াই লাগিলে এডিট কৰিম অলপ কষ্ট হ'ব মোৰ আজি আপলোড দিম ফ্ৰেছ টু ফ্ৰেছ একদম কালি আমাৰ এতিয়া তোমাৰ ধৰা জানুৱাৰীৰ পৰা আমাৰ সানডেও খোলা থাকিব সানডে পৰা আপোনালোকে জানুৱাৰীৰ 1 তাৰিখৰ পিছত মানে 2-3 তাৰিখে ভিডিঅ' পাই যাব নতুন ষ্টক আহিব তাৰপিছত নতুন ষ্টক আহিও আছে কিছুমান আহিছেও দেখাই দিম যোনবিলাক আহিছে আজি বহুত কম প্ৰাইজত স্পৰ্টছ বাইক পাই যাব দাম চেঞ্জ হৈ যাব সব দাম আজি কম প্ৰাইজত আমি স্পৰ্টছ বাইক দিম স্পৰ্টছ বাইক আপোনালোকে গোটেইখিনি পাই যাব তে ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকক স্কিপ নকৰা কৰি গোটেইখিনি কথা আপোনালোকক কৈ দিম আৰু ইএমআই অল অসম ইএমআই নে ক'ত হ'ব অসমৰ চুকে কোনে গোটেইখিনি আপোনালোকক লাষ্টলৈ কৈ দিম ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈ চাই থাকক আৰু যদি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিয়ক আৰু এটা বঢ়িয়া চা কমেণ্ট কৰি দিয়ক আপোনালোকক নেক্সট ভিডিঅ' ক'ত লাগে বা নাইটদাহঁতৰ শ্ব'ৰুমত আপোনালোকক কি নেক্সট বাইক লাগে নাইটদা আছে সেই হিচাপত যোগাৰ কৰিব চেষ্টা কৰিব ন চাব পাৰে এইফালে হান্টাৰ আছে বহুতে কৈছিল যে অকল মুখে দেখাই দেখো এইফালে চাব পাৰে টায়াৰ এখন বাইক হান্টাৰ এখন কিমান কিলোমিটাৰ চলা আৰু এখন দাম কিমান এখন তোমাৰ চলিছে ধৰা 15000 মান চলিছে আচ্ছা 2023 হয় আচ্ছা এখন আমি প্রাইস ৰাখিছো তোমাৰ 1,35,000 আপোনালোকক বাইকখনৰ এখন ৱাক এৰাউণ্ড দি দিওঁ এটা এটা চাব পাৰে 1,35,000 আপোনালোকে হান্টাৰ 350 পাই যাব ৰেড কালাৰত আছে না বঢ়িয়া ঠিক আছে তো গাইজ এইফালে চাব পাৰে এইফালে এখন আছে আপোনাৰ এইখনো আছে ৰয়েল এনফিল্ড হান্টাৰ 350 এইখন কিমান নাইদা A01 গুৱাহাটীৰ বাইক হয় আপোনালোকে চাব পাৰে FR টায়াৰ আছে পুৰা A1 তোমাৰ 24 ৰ বাইক হ'ব E20 ভেৰিয়েন্ট হয় এখন পুৰা আচ্ছা এইখনৰ আমি প্ৰাইস ৰাখিছো তোমাৰ সেম প্ৰাইসতে দিম 1,35,000 টো এইখন 1,35,000 এইখন বঢ়িয়া শ্বৰুম প্ৰাইস কিমান শ্বৰুম এই তোমাৰ 2 লাখৰ ওপৰত যায় আছে ঠিক আছে তাৰপিছত চাব পাৰে আপোনালোকে এইখন মিটিঅৰ হয় এখন একদম লাস্ট টাইম কৈছিল 120 কৈছিল 1,18,000 টকা দিলো আৰু এইকেইখনো চাগে ব্ৰেণ্ড ওয়াৰেন্টি আছে ন এই হান্টাৰ কেইখনৰ পাই যাব ব্ৰেণ্ড ওয়াৰেন্টি পাই যাব ব্ৰেণ্ড কোম্পানী ওয়াৰেন্টিও আছে যেটো এক বছৰ ওয়াৰেন্টি দিনি আমি কৈছো আমাৰ কি গাড়ী লৈ আমি কোৱাৰ্টাৰলি 3 মাহৰ এটা থাকে আৰামছে দিনি আমি 2-3 মাহলৈ ওয়াৰেন্টি গোটেইখিনি থাকিব টেনচন ল'ব নালাগে ঠিক আছে লাস্ট টাইম এখন গাড়ী 1,20,000 কৈছিল আমাৰ 1,18,000 টকা দিনি এখন লাস্ট টাইম কিমান কৈছিলে 1,20,000 কৈছিল 1,18,000 টকা 1,17,000 টকা 2,000 টকা আৰু কমি গ'ল ঠিক আছে তাৰ এখন আছে তাহলে এখনো মিটিঅর 2023 রে হয় আচ্ছা এখনো 1,65,000 দিন 60 দিন 1,60,000 টাকা 1,60,000 টাকার এখন আছে এখন 1,35,000 ত আহি যাব 1,35,000 ঠিক আছে তাৰ অলপ ভিতৰৰ পৰা দেখা দিওঁ তাৰপিছত আমি বাহিৰতো যাম এইকেইখন আছে এখন কি V4 V3 কি এখন V4 হয় আচ্ছা এখন V4 ৰ তোমাৰ আহি যাব 1,30,000 টকা আহি যাব 1,30,000 টকা তাই এখন আছে এইখনো তোমাৰ সেম প্রাইস 1,30,000 টকা ডমিনাৰ আছে ডমিনাৰ খন তোমাৰ আহি যাব এখন মিনিমাম এখন তোমাৰ 20 বাইক হয় এখন তোমাৰ 85 ত দিম 85,000 ডমিনাৰ 85,000 1 লাখ টকাৰ কম 85 1 লাখ টকাৰ তলত আমি কৈছো ন স্পৰ্টছ বাইক পাই যাব বঢ়িয়া প্ৰাইস পাব ডাউন পেমেন্ট কিমান দিব এখন ডাউন পেমেন্ট তুমি 35 মান দিলে আৰামছে লৈ যাব 35 মান দিলে এখন 400 ন 400 আপোনালোকে 85,000
ঠিক আছে চাই লওক আপোনালোকে বাইকৰ কণ্ডিশ্যন চাই ল'ব এখন জুপিটাৰ ব্ৰেণ্ড নিউ টাইপ দেখিছো এইখন কিমান এইখন তোমাৰ জুপিটাৰ হয় এইখন তোমাৰ 40,000 টকা দিম 40 BS6 গাড়ী 21 গাড়ী 21 গাড়ী হয় BS6 গাড়ী আপোনালোকে জুপিটাৰ আমাৰ তাতে আহিব মই কৈছো না ষ্টক ক্লিয়াৰেন্স একদম কম প্ৰাইচত পাই যাব এইখন তোমাৰ 40,000 টকা একদম মিনিমাম পুৰা হিষ্টৰী আপোনালোকে চেক কৰি চাওক ভেস্পা আছে এইখন তোমাৰ ভেস্পা 2020 মানৰ ভেস্পা হয় এইখন তোমাৰ মেক্সিমাম 40,000 টকা দিম 40,000 টকাত ভেস্পা দাম কমি গৈছে এপ্ৰিলা এইকেইটা গোটেইকেইটা 45ত আহিব 45,000ত এপ্ৰিলা আপোনালোকে এৰি দিব ন এইফালে ভেস্পা আৰু এখন হোৱাইট কালাৰ বহুত ধুনীয়া এইখনো তোমাৰ 35,000 পাই যাব এখন 250 খন এখন 250 তোমাৰ আমি ওয়ান প্রাইস দিছো 1,85,000 1,85,000 আৰু এইখন ব্র্যান্ড নিউ প্ৰাইস কিমান ব্র্যান্ড নিউ এখন তো জেন 2 হয় জেন 2 খন 3 খন তোমাৰ 280 পাস যায় বাপৰে অলমোস্ট 3 লাখ টকা ঠিক আছে আৰু ভিতৰত এবাৰ দেখাই দিম ভিতৰত আপোনালোকক গোটেইবিলাক বাইকৰ দামটো এখন এখন চেম্পল বাইকৰ দামৰ নিচিনা কৈ দিম বাকি আপোনালোকক ভিতৰত তেওঁলোকৰ তাত ষ্টক কিমান আছে এইটো আমি কৈ দেখাই দিওঁ এবাৰ খালি চাব পাৰে এইফালে ভিতৰত আহি গৈছো নাইদা এইটোতো এটাহে খালি ন আৰুতো আছে দেখাই দিম ঠিক আছে কিমান R15 তো আমাৰ এতিয়া এইবিলাকটো আহিব তোমাৰ 85,000 ইয়াতকে কমতো মই তোমাক দেখাই দিম ইয়াতকে কমত পুৰা বাইকৰ লগত দেখা দি আছে সব পুৰা বাইকৰ লগত ইয়াতকে কমতো পাই ঠিক আছে এইখিনি পাই যাব এইখন RC আছে 78,000 দিলে হ'ল এইবিলাকে অনলি 200 cc 200 cc এবাৰ এইখন আৰু এবাৰ অফাৰ দি দিছে আৰু এবাৰ অফাৰ 78,000 দিলে হ'ল পালসার 220 এখন 220 তুমি 60,000 টাকা দিবা BS6 গাড়ী হয় 60,000 অনলি 60,000 টাকা দিলে হ'ল BS6 গাড়ী BS6 গাড়ী হয় ঠিক আছে 60,000 টাকা দিলে হ'ল ঠিক আছে 21 গাড়ী হয় 85,000 দিবা যো এই 75,000 দিবা 10 লাখ 10 লাখ ডিসকাউন্ট দিছো মই ঠিক আছে 75,000 2021 220 দিন কোন ডিলারে নি দিয়ে পুরো একদম ঠিক আছে পালসার 50,000 টাকা দিদি 150 হলো 50,000 টাকা TVS এইখন তোমাৰ 55 ত আহি যাব 22 গাড়ী হয় 22 23 লাষ্টৰ গাড়ী 22 গাড়ী এখন FZ এইবিলাক FZ 50,000 টাকা দিদি 50,000 টাকাত FZ এইলে 50,000 টাকা পাই এইখন 85,000 দিলে হয় এইখন 85,000 এখন ব্র্যান্ড নিউ আরে এইখন নাই অলপ আছে ঠিক আছে এইখন এন্ট্ৰক আছে এখন এন্ট্ৰক 45,000 টাকা দিলে BS6 গাড়ী BS6 গাড়ী এফালে ডমিনার আৰু এখন আছে এখন 85,000 তে দিদি 85,000 আৰু এইখন আছে 204B হয় আপাচি 35,000 টাকা দিলে হয় 35,000 35,000 টাকাত গাড়ী লৈ যাব ঘৰত 200 cc ডিও আছে এইখন আছে এখন এইবিলাক মেষ্ট্ৰ তোমাৰ কিমান দিব 25,000 টাকা দিলে হয় আৰু এইখন 48,000 ত দিম ইলেক্ট্ৰিক আছে এইখন ব্যাটারি তুমি 30,000 টাকা দিবা 22 লাষ্টৰ 22 আছে 30,000 টাকা অনলি ঠিক আছে এফালে চাব পাৰে গোটেইখিনি ডিউক সুইক আছে ডিউক সুইক আপোনালোকে ডিউক এখন পাই যাব 75,000 ডিউক 73,000 দিম যা 73,000 ডিসকাউন্ট তাতকে আৰু নহব পাৰে ADS মডেল হয় 2019 লাষ্টৰ মডেল ঠিক আছে তো এফালে চাব পাৰে আমি এতিয়া বাহিৰত আহি গৈছো অলপমান ৰয়েল এনফিল্ড ল'ব খোজে বহুতে নাইদা ক্লাছিক কিমান কৰে ক্লাছিক এইবিলাক 1,10,000 15,000 তাৰপিছত এইখন 1,30,000 এইবিলাক তাৰপিছত এইখন আহি যাব তোমাৰ 90,000 কিমান চলা এইবিলাক সবৰে বেলেগ বেলেগ চলা কিছুমান তোমাৰ ধৰা 19,000 কিছুমান 20,000 25,000 30,000 ঠিক আছে এফালে যাৱা আছে এখন এই জাৱাখনো তোমাৰ আহি যাব 85,000 অনলি 85,000 দিলো 85,000ত যাৱা আপোনালোকে পাই যাব ঠিক আছে এফালে এক্সপালছ আছে এক্সপালছ এখন তোমাৰ 2023 গাড়ী হয় চাব পাৰা 2023 গাড়ী হয় নাম্বাৰ মাৰি চাব পাৰে আপোনালোকে 95,000 দিলে হ'ল 95,000 এইফালে এখন 93,000 দিম 23 গাড়ী এইফালে এখন 1,15,000 টাকা দিলে হ'ল এইফালে এখন এমটি এখন 1,28,000 টাকা এইফালে এখন সেম প্ৰাইস ডাউন পেমেন্ট কিমান এইখনৰ এইবিলাকৰ ডাউন পেমেন্ট 45 দিলে ইয়ামাহা এমটি ঘৰত 45 আৰামছে ঠিক আছে এইখন এখন আৰসি এইখন 35 1 লাখ কৈ দিবা এইখন এখন আৰসি 80,000 টাকা 80,000 টকাৰ এখন 80,000 টাকা 125 কিমান 40 মান দিলে হ'ব নে ডাউন পেমেন্ট 35 দিলে ঘৰত 30-32,000 টাকা ওলাই দিম এইবিলাক আৰু এইখন 1,15,000 টাকা দি দিম এইখন 1,20,000 টাকা দি দিম এইখন তোমাৰ 185 24 এর গাড়ী হয় নাম্বার চাব পারে 24 ফেব্রুয়ারির গাড়ী হয় 2024 ফেব্রুয়ারির গাড়ী এক বছৰো হোৱা নাই 185 দি দিম 185 আৰু আপোনালোকে চাব পাৰে এইবিলাক 200 আছে এটা 390 আছে MT15 আছে এক্সপালছ 4V আছে গোটেইখিনি আপোনালোকে পাই যাব এইটো গোটেইখিনি GG ভেৰিয়েন্ট বিচাৰি আৰু বেছিকে বেছি এখন 2019 ৰ হয় আচ্ছা 78,000 দিবা 78,000ত বুলেট লৈ যাওক ক্লাছিক এখন বহুতে ল'ব খোজে এখন আপোনালোকে 78,000ত আপোনালোকে পাই যাব এইফালে এক্টিভা আছে এক্টিভা 125 এইবিলাক এক্টিভা 125 48,000 দিলে হ'ল আৰু এইখন এইবিলাক ধৰা তোমাৰ সেম প্ৰাইস 50,000 টাকাৰ ভিতৰত আছে 50,000 মানত মানে এক্টিভা ঘৰত লৈ যাব পাৰিব তাতকে কম 20,000 টাকাৰ ভিতৰত এক্টিভা কিমান 20,000 20,000ত দেখাই দিও তোমাৰ
গুৱাহাটী কলেজ বামুণী মৈদান বুলি কয় আচ্ছা FCI গেট আছে FCI গেট ইণ্ডিয়া আচ্ছা এইটো মানিলে হ'ল এইটো গুৱাহাটী কলেজ বাছ ষ্টপ হয় আচ্ছা চিধা চিধি তুমি গুৱাহাটী কলেজ বাছ ষ্টপৰ পৰা নামি 50 মিটাৰ খোজকাঢ়ি আহিলে ইয়াতে দেখাই আমাৰ বোৰ্ড শ্বট আছে বাইক এইটো চাব পাৰে নৰ্থ ইষ্ট অটো ৱল এখন বৰ্ডখন আৰু নাম্বাৰ আহি আছে স্ক্ৰীনত আৰু এইফালে নাহিদা আছে ঠিক আছে এইফালে তেওঁলোকৰ চাব পাৰে আপোনালোকে বাইক বাহিৰৰ পৰা এনেকে পুৰা লাগি থাকে তো এইখন পালচাৰ আছে পালচাৰ কিমানত নাহিদা 50,000 টকাত পালচাৰ ঠিক আছে এইফালে NS এখন দি দিম তোমাৰ 125 হয় আচ্ছা এখন তুমি দিলে হ'ল তোমাৰ 55,000 দি দিম 55,000 টকাত NS পাই যাব এখন 150 হয় 65,000 দিলে হ'ল ঠিক আছে 65,000 2022 গাড়ী দি আছো 2022 গাড়ী 65,000 ঠিক আছে তাৰপিছত এইফালে এখন 2023 125 হয় এখন 23 হয় 60,000 টকা দিলে হ'ল তুমি চাব পাৰা 23 60,000 টকা টায়াৰ চায়াৰ চাব পাৰে আপোনালোকে এইখন এখন নতুন এইখন 250 হয় N250 এখন আৰু ডিসকাউন্ট দিম এখন কিমান এখন ডিসেম্বৰৰ লাষ্ট বিলে এখন একদম লাষ্ট অফাৰ দিয়ে 70,000 টকা 70,000 তোমাৰ পালচাৰ 250 পাই যাবা আৰু এইখনৰ ব্ৰেণ্ড নিউ প্ৰাইচ কিমান শ্বৰুম প্ৰাইচ এইবিলাক 170 মান পৰে এতিয়া আপোনালোকে কিমানত দি আছে 1 লাখ টকা ডিসকাউন্ট 1 লাখ টকা ডিসকাউন্ট 70,000 টকা 70,000 টকা পাই ঠিক আছে এইফালে এখন আছে পালচাৰ 150 এইবিলাক 45,000 দি 45 টাকা 7 মাহ পুৰণি 220 7 মান্থ ব্ৰেণ্ড ওয়াৰেন্টি আছে E20 ভেৰিয়েন্ট 7 মাহ হৈছে গাড়ীখন তোমাৰ 8,000 কিলোমিটাৰ চলিছে টায়াৰ চাব পাৰা 1,10,000 টকা দিবা এইখন 1,10,000 টকা দি দিম এইখন 1,10,000 টকাত পালচাৰ 220 ঠিক আছে এইখন এখন আছে এইখনে 50,000 টকা দি দিম 50,000 টকা এইখন এইখন তোমাৰ 55,000 পাই যাব 55,000 তাই এইফালে চাব পাৰে ডিউকৰ তো কথাই ক'ব নালাগে ডিউক ইমান আছে গোটেইখিনি পাই যাব কিমান কিমান এইবিলাক কিমান এইখন 1,30,000 টকা দিম 1,30,000 টকা এইখন তোমাৰ 190 আহি যাব ডাউন পেমেন্ট কিমান দিব এইখন ডাউন পেমেন্ট তোমাৰ ধৰা মিনিমাম 85 মান আহিব 85,000 ডাউন পেমেন্ট দিয়ক আৰু ঘৰত লৈ যাওক এইখন 1,20,000 টকা দিম 1,20,000 টকা এইখন 185 ত আহি যাব এইখন 200 হয় 2024 হয় এইখনৰ ডিমাণ্ড আছে ন এতিয়া এইখন E20 ভেৰিয়েন্ট 2024 মডেল হয় এখন 4,000 কিলোমিটাৰ চলিছে আমি প্ৰাইস দিছো 1,48,000 1,48,000 এণ্টক আছে এন্ট্ৰক এইবিলাক তুমি পাই যাব 55,000 পাই যাবা 55,000 23 গাড়ী এইবিলাক 55,000 দি দিম 55,000 এণ্টক মানে এটা টাইমতে 40,000 করে আমি এন্ট্ৰক গোটেইখিনি পাই যাব টেনশন ল'ব নালাগে আপোনালোকে এনেকে এণ্টক পাই যাব আৰু এইফালে যদি ভিতৰৰ ফালে সোমাই যাওঁ নাইতে এক্টিভা কেইখন দেখোন এইখন নম্বৰ প্লেটো লগা নাই পাই যাব ন আৰু কিছুমান ব্ৰেণ্ড নিউ থাকে আপোনালোকে ব্ৰেণ্ড নিউ পাই যাব কিমান এক্টিভা কিমান এক্টিভা আমাৰ ধৰা 55,000 পৰা পাই যাব 55 তাহলে এইখন হৈ গ'ল তোমাৰ 7 মাহ পুৰণি 65,000 দিলে হ'ল 65,000 7 মাহ পুৰণা গাড়ী গোটেইখিনি পাই যাব ঠিক আছে আৰু অফাৰ দিব নে কিবা অফাৰটো একদম পুৰা ডিসকাউন্টতে দিছো আৰু মানুহ বিচাৰি থাকে ন একদম এইখনত কিবা অফাৰ লগাই দিয়ক এইখন তোমাৰ মানুহ বিচাৰি থাকে যে V3 এখন স্পৰ্টছ বাইক কমত চলাম বুলি বহুতে ফোনো আহে যে এইখন কমত এখন একদম লাষ্ট প্ৰাইস 65 ত দি দিম 65,000 only 65,000 এখন ডাউন পেমেন্ট 30,000 টকা দিলে ওলাই যাব 30,000 টকাত বাইক ঘৰত লৈ যাওক ধুইছুই পুৰা বঢ়িয়া 25,000 কিলোমিটাৰ চলিছে 25,000 কিলোমিটাৰ চলা অনলি 25,000 কিলোমিটাৰ টকা 2018 ৰ লাষ্টৰ গাড়ী হয় 2018 ৰ লাষ্টৰ গাড়ী টায়াৰ চাব পাৰে এইখন অনলি 65,000 ত আপোনালোকে 65,000 ত প্ৰাইস নহয় ডাইৰেক্ট কেছ প্ৰাইস দি আছে V3 ষ্টাৰ্টিং 65 এ কোনো ডিলাৰ নাপায় আপুনি সবতে ঘূৰি আহক পুৰা ঘূৰি কেনে আহক তাৰ পিছত পুৰা গুৱাহাটী ঘূৰি লওক তাৰ পিছত আমাৰ তাত আহিব নৰ্থ ইষ্টত আৰু তাতে পাব ঠিক আছে এইফালে হিমালয়ান এখন আছে টায়াৰ চায়াৰ আপোনালোকে চাব পাৰে এইখন হিমালয়ান কিমান নাই দিয়া এখন 2022 ৰ হিমালয়ান হয় 165 ত দি দিম এখন 1,65,000 65 পান ডাউন পেমেন্ট দিলে ওলাই যাব আৰামছে ওলাই যাব ঠিক আছে এইখন এখন আছে এখন লাষ্ট টাইম 10 কৈছিল না 1,10 কৈছিল 1,05 দি দিম 1,05,000 টকা কম এটো ঠিক আছে এইখন এখন আছে SP শাইন নেকি এখন Honda XP শাইন 2018 ৰ এইবিলাক এলা তুমি 32,000 টকা দিলে হ'ব 32,000 টকাত বাইক ঘৰত লৈ যাব সিট কভাৰটো লগাই দিব পাৰে বাৰু সব হৈ যাব ঠিক আছে এইখন ৰয়েল এনফিল্ড এখন 80,000 টকা দিলে 19 ৰ গাড়ী 19 ৰ গাড়ী 80,000 টকা ঠিক আছে এইখন এখন আছে এখনো 185 মান আহি যাব এখন 185 এইখন এখন আছে জিক্সাৰ এইখন ওলাল নেকি নাই এখন আমাৰ যাব এতিয়া কাস্টমাৰটো আহিলে ৰেডি হৈ আছে না ঠিক আছে এইফালে চাব পাৰে এক্টিভা ডিও সিও আছে এইবিলাক কিমান গোটেইখিনি পাই যাব দুসব আমাৰ এক্টিভা ইমান 30,000 টকাত আহি যাব ডিও এখন 35,000 পাই যাব 19 ৰ তাৰপিছত এখন এভিনিছ আছে 55,000 ত এভিনিছ আহি যাব তাৰপিছত এখন 21 ৰ এখন 35,000 ত আহি যাব 35,000 ঠিক আছে তো গাইস চাব পাৰে এতিয়া আমি ভিতৰত আহি গৈছো আৰু ভিতৰত মই কৈছো আপোনালোকক বাইক মানে এভেইলেবল আছে বাইক এভেইলেবল আছে আপোনালোকে আহক এখন ল'ব দুখন ল'ব তিনিখন ল'ব চাৰিখন ল'ব মই কৈছো না কাস্টমাৰ আহি ইয়াতে ঘূৰি যাব না আমাৰ নৰ্থ ইষ্টত আহি কোনো কাস্টমাৰ ঘূৰি যাব নালাগে যেনেকৈ লাগে সব ভেৰিয়েন্ট পাব সব ভেৰিয়েন্ট পাব সব ৰেঞ্জৰ পৰা একদম পৰা টপ ভেৰিয়েন্টলৈ গোটেইখিনি পাব যেনেকা টাইপ মানুহ বিচাৰে হেনেকা টাইপে পাব পইচাৰ পৰা হওক কণ্ডিচনৰ পৰা হওক বাইকৰ মডেলৰ পৰা হওক পুৰা ভেলুএবল মানি ভেলু ফৰ মানি আমি ভেলু ফৰ মানি আপুনি যাব পাৰে স্প্লেণ্ডাৰো আছে স্প্লেণ্ডাৰ 2021 ৰ এইবিলাক পাই যাব স্প্লেণ্ডাৰো আছে
RC 390 RCও পাই যাব RC 390 পৰা ডিউক 390 যি লাগে মিড ৰেঞ্জৰ পৰা একদম টপ ভেৰিয়েন্ট গোটেইখিনি পাই যাব গোটেইখিনি আপোনালোকে পাই যাব সেইকাৰণে মই কওঁ আপোনালোকে ইয়াতে আহিলে কি হ'ব আপোনালোকে বস্তুখিনি গোটেই চাব পাৰিব আপোনালোকে মেলি চাই মেলি সব ধুনীয়াকৈ পিডিআই কৰি আমি গাড়ী দিম গোটেই ওভাৰভিউ এটা পাই যাব যে আপোনালোকে ইয়াতে সব গাড়ী পাই যাব দামৰটো তুলনাটো আপোনালোকে গম পাই যাব যে এইখনৰ দাম কিমান আৰু এইখনৰ দাম কিমান আপোনালোকে হেবিলাক হেনেকে কম্পাৰিজনটো কৰিব পাৰিব বহুতে কমেন্ট কৰি থাকে এখন NS 200 হয় 2019 ৰ হয় ABS মডেল হয় এখনৰ অনলি প্ৰাইস ৰাখিছো আমি 45000 দি দিম অনলি 45000 টকা 45000 টকাত NS 200 কমে নাছিল যোৱাবাৰ NS 200 45000 টকা দি নাম্বাৰ চাব পৰা আহি কেনে দেখালে হলে এইটো নাম্বাৰ দিলে মানে ABS ভেৰিয়েন্ট আমি পুৰা 45000 টকা দি দিম ভিডিঅ স্ক্ৰিনটো লগাব 45000 টকা ডাইৰেক্ট 45000 গাড়ী 60 কে কৰি দি দিব কোতে না পাই বিলা 200 cc এইবিলাক 200 65000 V3 200 cc বাই 45000 টকা 45000 নটিছ তো আহিব লাগিব তেতিয়া গাড়ী পাব এভেইলেবল নটিছ অটো ওয়ার্ল্ড এখন NS 160 হয় NS 160 কিমান এখানে 165 দি দিম 22 গাড়ী হয় 22 গাড়ী 160 হয় পুরা টিপ টপ ABS পুরা টায়ার সব কিমান দিব এখন লাস্ট 65000 পুরা লাস্ট 65,000 লাস্ট দি দিব পুরা 65000 দিম পুরা পুরা মার্কেট ঘুরি আহিলে হল ডাউন পেমেন্ট কিমান দিম 30 দি কিনে লৈ যাব পাৰিম 28-25000 টকা লৈ যাব পাৰিম 25000 টকা দি বাইক ঘৰত লৈ যাওক 30000 টকাৰ কিস্তি কৰক আপোনালোকক ইন্টাৰেষ্ট ৰেটটো কম লগাই দিব ঠিক আছে বেংকে মই কৈছো মিড ৰেঞ্জৰ পৰা লৈ কিনে টপ ভেৰিয়েন্ট লৈ গোটেইখিনি পাই RC বোলে নিউ মডেল হয় 125 নিউ মডেল হয় 2023 ৰ গাড়ী 1,05,000 টকা দিম 1,05,000 টকা ব্ৰেণ্ড নিউ কিনব গলে কিমান ব্ৰেণ্ড নিউ তো তোমাৰ 180 মান পৰে এইবিলাক 2 লাখৰ ওচৰত আছে 2 লাখৰ ওচৰত আছে 1,00,000 টকা ডিসকাউন্ট পুৰা 1,00,000 টকা ডিসকাউন্ট ঠিক আছে আৰু এইফালে চাব পাৰে এভেঞ্জাৰ আছে এভেঞ্জাৰ পাই যাব ন এভেঞ্জাৰ পাই যাব এইবিলাক এভেঞ্জাৰ 40000 টকা দিলে হলে এইবিলাক 40000 টকাত এভেঞ্জাৰ পাই যাব আপোনালোকে চাগেটো সব বাইক আছে স্প্লেন্ডাৰৰ পৰা 24 ৰ বাইক হয় এইবিলাক 55000 দিলে হলে FT নাম্বাৰ মাৰি চাওক পুৰা পুৰি পাই যাব গোটেইখিনি সব এৰিয়া নামতে আছে আপোনালোক আহিলে হল নৰ্থ ইষ্টৰ ভিজিট কৰক বাকি সব পাই যাব আৰু চাব পাৰে এইফালে ডিঅ'চিও গোটেইখিনি FZ RTR সব জি লাগে মই কৈছো এইবিলাক ডমিনাৰ 85000 লৈ যাব পাৰে 85000 ডমিনাৰ গোটেইখিনি আছে 85000 এইখন এইখন গাড়ী তোমাৰ 35000 টকা দি দিম এখন জিক্সাৰ 19 ৰ গাড়ী হয় বোলে ABS ভেৰিয়েন্ট পুৰা গাড়ী কিমান পৰিব 35000 ৰ বাইক আৰামছে লৈ যাব ঠিক আছে এই এখন তোমাৰ 19 লাষ্টৰ ডিউক 250 হয় মানে 1,10,000 টকা দি দিম এখন আপোনালোকৰ কাৰণে চাগে ৰখি আছে লৈ যাওক 1,10,000 টকাত আপোনালোকে তাৰো কিবা এটা চাই দিম বাৰু তাতেও কিবা এটা অন টেবল নেগোচিয়েবল আপোনালোকৰ বাগমাইন আছে বাগমাইন কিমানকে বাগমান এইবিলাক 35000 টকা দিবা BS6 গাড়ী BS6 গাড়ী 25 এপ্ৰিল এপ্ৰিল ইমান 35000 টকা দিলে বেছপা লৈ যানা 25000 টকা লৈ যায় 25000 টকাত গাড়ী ঠিক আপোনালোকে গাড়ী চাব পাৰে গাড়ী এভেইলেবল আছে গাড়ী কোনো না কাস্টমাৰ আহিলে কোনো ইয়াতে ইয়া কৰিব নালাগে ভ্যালু ফৰ মানি বস্তু লৈ লব একদম ভ্যালু ফৰ মানি ঠিক আছে আৰু লগতে EMI সিস্টেমটো কৈ দিম EMI তোমাক কৈছো তোমাৰ কামৰূপ ৰুৰেল এইখিনি আগত হৈছে আপ টু তোমাৰ বৰপেটা আৰু নেক্সট এফেলে তোমাৰ মৰিগাঁৱলৈ এইখিনি গোটেই কভাৰেজ কৰিছে দৰং মঙ্গলদৈ উদালগুৰি বাক্সা এইবিলাক হয় খালি নোহাৰ ভিতৰত তোমাৰ ধুবুৰী গোৱালপাৰা এইবিলাক ইটালৈ হোৱা নাই চাক অলমোস্ট হৈয়ে আছে গোটেইখন কেইটামান জায়গা হোৱা নাই সেইকাৰণে আমি থাম্বনেলত লিখো যে অল অসম EMI অল অসম মানে এতিয়া মই যদি গোটেইটা ডিস্ট্ৰিক্টৰ নাম লিখিব যাওঁ থাম্বনেলটো নামে দিয়ে ভৰ্তি যাব সেইকাৰণে অল অসম লিখি দিওঁ অলমোস্ট হৈ যায় কিছুমানৰ নহয় আৰু যাৰ নহয় আপোনালোকে চাওক যে আপোনালোকৰ গুৱাহাটীত কোনোবা চিনাকি মানুহ আছে নেকি যে তেওঁৰ বেংক একাউণ্ট আছে নেকি আপোনালোকে তেওঁৰ নম্বৰটো আৰামছে লৈ ল'ব পাৰে কাৰণ আপোনালোকে পইচাটো দিবই তেজ আপোনালোকৰ কথা যদি আপোনালোকে কৰিব খোজে বাকি EMI গোটেইখিনি কথা EMI হৈ যাব আৰু বয়সটো 23 প্লাস হলে ভাল আৰু সিভিল স্কোৰটো 700 পইণ্ট প্লাস হলে থাকিলে হয় সবৰে এইটো আগৰ পিছত লোন ফুল লোৱা আছে টেনচন নাই তো আৰামছে ওলাই যাব আৰু আগত যদি আপোনাৰ লোন লোৱা আছে তেতিয়াহে আপোনাৰ ভাল আগত লোন লোৱা থাকিলে মানে সিভিলটো বঢ়িয়া হৈ থাকে আপোনালোকৰ ক্ৰেডিট স্কোৰটো যদি আপোনালোকে লোন চন বাউন্স নকৰে ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অন্য দিন অন্য এটা ভিডিঅ' লগ পাম তেতিয়ালৈ বাই ਲੋਕ ਭਾਵੇਂ ਕਹਿੰਦੇ ਨੇ ਸਤਾਰ ਗੋਰੀਏ ਤੂੰ ਤਾਂ ਵੈਰੀ ਨਾ ਵੀ ਮਿੱਠਾ ਬੋਲਦਾ ਤੂੰ ਤਾਂ ਜੱਟ ਦਾ ਪਿਆਰ ਗੋਰੀਏ